আমি আনুষ্ঠানিকভাৱে ২৬ সংখ্যক বগাই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে ঈশান নিউজৰ এডিটৰ ইন চিফ মুখ্য সম্পাদক বন্ধুবৰ সুশীল পাটোৱাৰীয়ে। সকলকে সন্মানীয় অতিথিসকলক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগে লগে আমি মঞ্চ উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। আটাইকে পুনৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। চেলেং এটা জাপি, শৰাই এখন, ২১,০০০ টকাৰ প্ৰতীকী চেক আৰু সম্বৰ্ধনা ফলি প্ৰদান কৰা হ'ব। সম্বৰ্ধনা ফলিখন এবাৰ পাঠ কৰি দিছোঁ। বগাই সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন সাংস্কৃতিক সন্ধিয়াৰ গৌৰৱোজ্জ্বল ২৬ সংখ্যক বৰ্ষ উদযাপন বগাই সাংস্কৃতিক বঁটা ২০২৪ প্ৰতি মাননীয় শ্ৰীযুত হিমাংশু প্ৰসাদ দাস, বৰিহাট মিৰ্জা, কামৰূপ অসম। আপুনি সুন্দৰৰ পূজাৰী, সংস্কৃতিৰ সাধক। আপুনি এজন কবি, নাট্যকাৰ, কথাছবি নিৰ্মাতা। কৃষ্টি সংস্কৃতিৰ বৰপথাৰখন অধিক চহকী কৰি দেশ আৰু জাতিক গৌৰৱান্বিত কৰাৰ বাবে আপোনালৈ বগাই সাংস্কৃতিক বঁটা ২০২৪ প্ৰদান কৰা হ'ল। আন্তৰিকতাৰে সভাপতি অৰ্জুন ছেত্ৰী। এখন চেলেং, জাপি এটা, শৰাই এখন, কৃষি সঁজুলিৰ টোপোলা এটা, পবিত্ৰা পাটোৱাৰী স্মাৰক এটা আৰু উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা ফলি এখন আৰু নগদ ২০,০০০ টকা প্ৰদান কৰা হ'ব। প্ৰতীকী চেক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে সুশীল পাটোৱাৰীয়ে পবিত্ৰা পাটোৱাৰী ৰাজ্যিক কৃষি বঁটা প্ৰদান কৰি আছে ডেইজি দৈমাৰীক। সম্বৰ্ধনা ফলিখন এবাৰ পাঠ কৰি দিছোঁ। বগাই সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন সাংস্কৃতিক সন্ধিয়াৰ গৌৰৱোজ্জ্বল ২৬ সংখ্যক বৰ্ষ উদযাপন পবিত্ৰা পাটোৱাৰী ৰাজ্যিক কৃষি বঁটা ২০২৪ প্ৰতি মাননীয়া শ্ৰীযুতা ডেইজি দৈমাৰী, বনিয়া ভিঠা, বকো, কামৰূপ অসম। কামৰ সৰু বৰ নাই, সৎ কামত নাই লাজ ভয়। গো পালন আৰু দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী আপোনাৰ পৰিয়াল। উচ্চ শিক্ষিত হৈও কৰ্মই ধৰ্মবাণীক সাৰথি কৰি হাজাৰগৰাকী নাৰীৰ বাবে আপুনি আদৰ্শ প্ৰেৰণাৰ উৎস। এই চানেকিৰ বাবে আপোনালৈ পবিত্ৰা পাটোৱাৰী ৰাজ্যিক কৃষি বঁটা ২০২৪ প্ৰদান কৰা হ'ল। আন্তৰিকতাৰে সভাপতি অৰ্জুন ছেত্ৰী, সম্পাদক দেৱানন্দ বড়ো, বগাই সাংস্কৃতিক সন্ধিয়া উদযাপন সমিতি, সভাপতি সংগীত বড়ো, সম্পাদক ৰাজা ৰাভা, বগাই মূল সমিতি। সম্বৰ্ধনা ফলক প্ৰদান কৰিছে সন্মানীয় সুশীল পাটোৱাৰীয়ে। যে মোক যেনেদৰে সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি থকাৰ বাবে আজি ইমানখিনি মৰম দিছে আৰু আয়োজকসকলে যি ধৰণে ভগাই লৈছে, সামাজিক ক্ষেত্ৰখনত কাম কৰি থকা ব্যক্তি, ক্ৰীড়া আৰু কৃষি, সাধাৰণতে এই ধৰণে ভবা বহু সময়ত আমি দেখা নাপাওঁ। কিন্তু আজিৰ এই অনুষ্ঠান ব্যতিক্ৰম। তেওঁলোকে কেৱল ক্ৰীড়া বা সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি থকা ব্যক্তিকে আজি এই মৰম যচনাই কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিকো এই মঞ্চখনত মাতি আনি সন্মান দিছে আৰু আটাইতকৈ সন্মানীয় আচলতে তেওঁলোকে। আৰু তাৰ বাবে আচলতে আজি এই মঞ্চখনত একেলগে থাকিবলৈ পাই
বহুত সুখী অনুভৱ কৰিছোঁ, বহুত ভাল লাগিছে।